সকলকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ 1 ষ্টাৰ হোলাৰ। এইখন হয় এখন 1 ষ্টাৰ হোলাৰ। এইখন এটা 1 ষ্টাৰ হয়। এইখন হয় ইণ্ডিয়ান শ্ৰীধৰ। এইখন ইণ্ডিয়ান শ্ৰীধৰৰ ক্লেমগিলা চাওক কিমান হেভি। এইখন খুব হেভি হোলাৰ হয়, ইণ্ডিয়ান শ্ৰীধৰ। আৰু এইখন হয় 1 ষ্টাৰ। এইখনো খুব হেভি হোলাৰ হয়। এই দুখন এক ভাই অৰ্ডাৰ কৰিছে। আৰু এখন মই দেখাইছোঁ, এইখনো এখন 1 ষ্টাৰ হয়। এইখনো এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণ আমি এইগিলা চব ৰেডি হৈছে, মাল অলৰেডি আমাৰ আহি পাইছে। সেই হিচাপত মই ভিডিঅ'টো আপোনাৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে এই ধৰণৰ 1 ষ্টাৰ হোলাৰ, ইণ্ডিয়ান শ্ৰীধৰ হোলাৰ এইগিলা যদি আপোনালোকে ল'ব বিচাৰিছে, গাড়ী ফিটিং হওক, বিনা গাড়ী হওক, ডিজেল ইঞ্জিন হওক, আপোনালোকে যদি অনলি হোলাৰো লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু লগতে মই দেখাইছোঁ এইখন 5 ষ্টাৰ হয়। 5 ষ্টাৰ এইখন 22 HP ডিজেল ইঞ্জিনৰ লগত এইখন এক ভাই অৰ্ডাৰ কৰিছে। এইখন চেল্ফ ইঞ্জিন হয়। আমাৰ অলৰেডি কাম চলি আছে। কামখিনি আমাৰ অলৰেডি ক্লিয়াৰ হোৱা নাই। এতিয়া আমি চেল্ফ কানেকশ্যনখিনি কৰিলে হয়। গতিকে মোৰ ভিডিঅ' বনোৱাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু বেল নটিফিকেশ্যনটো দবাই ৰাখক, আৰু ৰাইচ মিল সম্পৰ্কত ভিডিঅ' চোৱাৰ সুযোগ গ্ৰহণ কৰক। লগতে মই এটা আপোনালোকক মেছেজ দিব বিচাৰিছোঁ কি এই হোলাৰগিলা আপোনালোকে লগে আহিলে নাপায়। এইগিলা যোৱা সপ্তাহত অৰ্ডাৰ আছে। এইখন হয় ইণ্ডিয়ান শ্ৰীধৰ 8 নম্বৰ হোলাৰ। এই 8 নম্বৰ হোলাৰৰ পাৰ্টছখন কিন্তু 8 নম্বৰৰ খায়। ইয়াৰ পাৰ্টছৰ কাৰণত কোনো ঠাই দৌৰা জাপা কৰিব নালাগে। 8 নম্বৰ হোলাৰৰ চেলে খাব, 8 নম্বৰ হোলাৰৰ জালিয়ে খাব। কোনো পাৰ্টছৰ কাৰণে দৌৰাব নালাগে। আৰু ইয়াৰ ভিতৰত গলোৱাৰ আছে, ফেন আছে, অট'মেটিক চাউল ঝাৰা হৈ ফ্ৰেছ হয়। চাউলটো এদি সোমাই ইয়াতে ফেনিং হয়, একেবাৰে চাউল ঝাৰা হৈ ক্লিন হয়। ডাইৰেক্ট আপোনালোকে ভাত ৰান্ধিব পাৰিব। আৰু মই 1 ষ্টাৰৰ বিষয়ে কৈছোঁ। এই 1 ষ্টাৰৰ চেলৰ কিন্তু আৰা 4টা হয়, 1 ষ্টাৰৰ শ্ৰীধৰৰ কিন্তু আৰা 3টা হয়। কিন্তু 1 ষ্টাৰ জালিগিলা কিন্তু শ্ৰীধৰৰ 8 নম্বৰতকৈ বহল। কাৰণ এইকাৰণে বহল হয়, ইয়াতো দুখন জালি, ইয়াতো দুখন জালি, ইয়াৰ প্ৰডাকশ্যন কিন্তু একে হয়। ইও 12ৰ পৰা 15 মন ধান বানে, ইও 12ৰ পৰা 15 মন ধান বানিব পাৰিব। সুদক্ষ ব্যক্তি হ'লে এইখন 15 মনৰ ওপৰতো বানিব পাৰে। আমাক অলৰেডি কাষ্টমাৰে ৰিভিউ দিছে, সেই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। কিন্তু ইয়াৰ চেলৰ আৰা 4টা কাৰণত প্ৰডাকশ্যনটো বেছি হয় আৰু ভাল। ইয়াৰো ফেন আছে, গলোৱাৰ আছে, একেবাৰে চাউল ঝাৰা হৈ একেবাৰে ক্লিন হৈ চাফা হয়। গতিকে এই মিচিং কেইখন আজি আমাৰ ল'বলৈ আহি আছে, এই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে এই ধৰণৰ যদি 1 ষ্টাৰ হোলাৰ আপোনালোকে যদি ল'ব বিচাৰিছে, ডিছক্ৰিপশ্যনত নাম্বাৰ আছে। এই নাম্বাৰত আপোনালোকে অতি শীঘ্ৰে ফোন কৰি যোগাযোগ কৰক আৰু ৰাইচ মিল আপোনালোকে অৰ্ডাৰ কৰক। আপোনালোকে ঘৰতে বহি অৰ্ডাৰ কৰিব পাৰিব, বা অনলাইনো অৰ্ডাৰ কৰিব পাৰিব, বা মই দোকানত আহিও অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ ভিতৰত মিচিংগিলা ডেলিভাৰী দিয়া হয়। লগে আহিলে যে আজি মাল আছে, লগে আহিলে যে পাব সেনেকৈ নাপায়। এইগিলা আমাৰ অলৰেডি যোৱা সপ্তাহৰ অৰ্ডাৰ হয়। এই 5টা যোৱা সপ্তাহ অৰ্ডাৰ কৰিছিলে, এই হিচাপত আমি মিচিং ৰেডি কৰিছোঁ। এই গতিকে এই ধৰণৰ যদি ৰাইচ মিল ল'ব বিচাৰিছে অতি শীঘ্ৰে ডিছক্ৰিপশ্যনত নাম্বাৰ আছে, ফোন কৰি যোগাযোগ কৰক। ধন্যবাদ।